ভিডিঅ'টো কিছু পুৰণি স্মৃতিবোৰ সযতনে সাঁচি ৰখাৰ কাৰণেহে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। এই যে আপোনালোকে দেখি আছে পাতিহাঁহ লৈ থকা মানুহজন, এওঁ হৈছে মানস দা। এখেতৰ এটা ইউটিউব চেনেল আৰু ফেচবুক পেজো আছে, মানস জকাই ব্লগ নামেৰে। পাৰিলে ইউটিউবত গৈ ছাবস্ক্ৰাইব আৰু ফেচবুকত ফ'ল' কৰি দিব আৰু তেখেতক আগবাঢ়ি যোৱাত সহায় কৰিব। এইফালে গাইজ দেখিবলৈ পাইছে এইজন ব্যস্ত হৈছে হাঁহ মাংস কটাত। বহুত ডাঙৰ হাঁহটো ইতিমধ্যে আপোনালোকক দেখাইছিলোঁৱে। আজি হাঁহৰ পিছে কিহৰ লগত বনাবনো? হাঁহ পিছে এতিয়া হাঁহ বাঁহৰ লগতে বনাম বুলি ভাবিছোঁ, কি হয়। হাঁহে বাঁহে জুতি লগাই খাবলৈ মন যায়, ৰান্ধিবলৈ ৰান্ধনি বিচাৰি পোৱা নাই। বুঢ়ী আয়ে মিতি কুটুমক ছোৱালী চাবলৈ কয়, মনে মিলা এজনী নাপাম বুলি ভয়। গীতটিলৈ একেবাৰে মনত পৰি গ'ল। গীতটি আপোনালোকে শুনিছেনে? গীতটি আছিল গৌৰীশংকৰ বৰুৱাদাৰ। মাংস আৰু দেখাব চেষ্টা কৰিছোঁ। এয়া খুব সুন্দৰ লাগিছে, খাই নিশ্চয় ভালেই লাগিব। আৰু তেনেকৈ কেনেকুৱা অনুভৱটো? ধুনীয়া লাগিব ভাবিছোঁ। এতিয়া বনাইছোঁ জনাই নাজানে, তো ইমান বেয়াও নালাগিব চাগে। মাংসটো ধুনীয়া হৈছে আৰু তেল ওলালে হাঁহটো। আৰু এতিয়া মানে এইখিনি ফ্ৰাই কৰি আছোঁ, চব ধুনীয়া হৈছে। আপোনালোকৰ লোভ চব লাগি যাব পাৰে চাগে, জিভা পানী ওলাই যাব পাৰে। আগতে বনোৱা এক্সপিৰিয়েঞ্চ আছেনে? বনাওঁ আগতে বনাওঁ, আৰু একচুৱেলি মই বনাই ভালেই পাওঁ, ভাল লাগে বনাই। সোৱাদটো বেছি বনাই ভাল লাগে, আৰু বেলেগক খুৱাই পিনি বনাই সেইটো মজা লাগে। বনাই আছোঁ এতিয়া, তুমি খাই চাবা কেনেকুৱা পোৱা। নিশ্চয় নিশ্চয়। এয়া দেখিছে স্পাইৰেল পটেটো মানসৰ পিছত এজন বেলেগ মানস দেই। একদম পূৰা মাংস বনোৱা মানস হয়। চ' চাই থাকিব, এওঁৰ চেনেল এটা আছে। আপোনাৰ চেনেলটো কি বুলি আছিলে? নমস্কাৰ, মোৰ চেনেল এটা আছে ইউটিউবত আৰু ফেচবুকত পেজো আছে, মানে মানস জকাই ব্লগ বুলি আছে। তো আপোনালোকে চাব, ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া থাকিব, চ' চবেই ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেকি, নিজৰ ভাই বা বন্ধু বুলি ভাবি। এইগৰাকী হৈছে মানস দাদাৰ বৌ। বৌয়ে আকৌ হাঁহটোৰ পেটু ভোৰবোৰ চফা কৰাত ব্যস্ত, বোলে জলকীয়া ভাজি বনাব। এইগৰাকীও এটা ইউটিউব চেনেল আছে। ইউটিউব নহয় দেই, ফেচবুকতহে আছে। নামটো কি বাৰু আছিল সুধি লওঁচোন। গাঁৱলীয়া বোৱাৰী। চবকে কৈছে দেই, পেজটো একদম ফ'ল' কৰি দিব। এণ্ড গাইজ মোকো অকণমান ছাপৰ্ট কৰি মৰম চৰম দিব, মানে আগতকৈ অকণমান বেছিকৈ। খোৱাৰ সময়ত কিবা এটা দেখাবলৈ নোৱাৰিলোঁ। এতিয়া আকৌ গাঁৱলীয়া বোৱাৰীৰ লগত ওলাই আহিছোঁ অলপ ফুৰিবলৈ বুলি। গাঁৱলীয়া বোৱাৰী ব্লগছ বুলি আছিল চেনেলটো দেই। আপোনালোকে পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইব নহয় দেই, ফ'ল'টো কৰি দিব। ফ'ল' কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু এয়া দেখিছে নহয় জকাইৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। আৰু এই সুন্দৰ পৰিৱেশৰ মাজত অকণমান পিছবেলা সময়ত ওলাই আহিছোঁ, আৰু আপোনালোকেও এনেকুৱা সময়ত ওলাই আহি নিশ্চয় ভাল পায়। মোৰ কিন্তু বহুত ভাল লাগিছে। আৰু গাঁৱলীয়া বোৱাৰীয়ে ইমান সুন্দৰকৈ স্কুটি চলাই মই ভবাই নাছিলোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিল। জকাইলৈ আকৌ গৈ আছোঁ, অতি সোনকালে লগ পাম জকাইত। গাঁৱলীয়া বোৱাৰী, মানস জকাই ব্লগ সকলোকে লগ পাম। আৰু যদি কোনোবা জকাইৰ পৰা চাই আছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব। ডিব্ৰুগড় গৈ আছোঁ অতি সোনকালে, ডিব্ৰুগড়ৰ পৰা সকলোকে লগ পাম। আজিলৈ এৰিলোঁ, বাই বাই।